আজিৰ যিটো কাৰ্যসূচী ইয়াত মানে জইনিং চেৰিমনি বুলিয়ে ক'ব পাৰি। গতিকে মই ভাৰতীয় জনতা পাৰ্টিৰ হৈ ভাৰতীয় জনতা পাৰ্টিয়ে যিটো কাম কৰি আছে অসম বা গোটেই ভাৰতবৰ্ষলৈ মই মুগ্ধ হৈছোঁ। আৰু আজি যাৰ কাৰণে মই ভাৰতীয় জনতা পাৰ্টিত মানে জইনিং হোৱাৰ কাৰণে আগৰ পৰাই ভাবি আছিলোঁ, যিহেতু আজি মই জইনিং হৈছোঁ নিজৰ স্ব ইচ্ছা মতে। কাৰণ ভাৰতীয় জনতা পাৰ্টি ভাল কাম কৰি আছে, সেই অনুযায়ী মই আজি অন্তৰ্ভুক্ত হৈছোঁ। যোগদান কাৰ্যসূচী মোৰ লগত সতীৰ্থ 15-20 জন লৈ আহি আজি ইয়াত যোগদান কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিত। আৰু অহা কাইলৈৰ পৰা এইটো মিছন মই নিজে থাকি মোৰ সতীৰ্থ আকৌ আছে বহুত, তেওঁলোককো মই ইয়াত আনিম, যোগদান কৰিম। কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ কাম ভাল পাইছে। মই BPFৰ একজন সক্ৰিয় কৰ্মী আছিলোঁ, মথনগুৰি ব্লক কমিটিৰ ওৱান অফ দ্য ছেক্ৰেটাৰী আছিলোঁ। আজি BPFৰ তেওঁলোকৰ নেতৃবৃন্দ BPFৰ তেওঁলোকে ক'বই নোৱাৰে যে কোনজন কৰ্মী BPFৰ ক'ত কি কাম কৰি আছে, তেওঁলোকৰ লগত কোনো ধৰণৰ লিংকে নাই। গতিকে তাত থাকি কি লাভ আছে? আজি যাৰ কাৰণে এই ধৰণে BPFৰ বহুত মানে ফাটি ছিঙি বেলেগ দললৈ গুচি গৈছে। আজি ভাৰতীয় জনতা পাৰ্টিতে মেক্সিমাম ৱৰ্কাৰ গুচি গৈছে। গতিকে এইটোৱে অহা কাইলৈৰ পৰা মিছন আৰম্ভ হ'ব বুলি মই প্ৰতিশ্ৰুতি দিলোঁ। প্ৰায় 2-3 দিনৰ মূৰে শতাধিক বিভিন্ন দলৰ সমৰ্থক, বিভিন্ন দলৰ কাৰ্যকৰ্তা আমাৰ দলত যোগদান কৰি আছে ভাৰতীয় জনতা পাৰ্টি। যোৱা সপ্তাহত আমাৰ 3টাকৈ জইনিং প্ৰগ্ৰেম আছিলে, যোগদান কাৰ্যসূচী আছিলে। তাত মুঠ 190 জন বিভিন্ন দলৰ সমৰ্থক আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে মথনগুৰি মণ্ডলৰ নেতৃত্বত। যে এতিয়া আমাৰ লগত প্ৰায় প্ৰতিদিনে মথনগুৰি সমষ্টিৰ সাধাৰণ ৰাইজ, বিভিন্ন দল সংগঠনৰ আৰু BPF দলৰ বহুত কাৰ্যকৰ্তাই আমাৰ লগত যোগদান কৰাৰ কাৰণে যোগাযোগ কৰি আছে। আৰু সেইকাৰণে আমি প্ৰতিদিনে বা এদিন-দুদিনৰ মূৰে তেনেকৈ 50 জন, 80 জন, 100 জন, 150 জন তেনেকৈ আমি যোগদান কাৰ্য চলাই আছোঁ। আজি আমাৰ মথনগুৰি মণ্ডলৰ বেলগুৰি গাঁও আৰু আমাৰ দক্ষিণ হাউলি VCDCৰ কালজাৰ, হেলনা আদিকৈ গাঁৱৰ পৰা প্ৰায় 100 জনমান বিভিন্ন দলৰ কাৰ্যকৰ্তা, বিশেষকৈ BPF দলৰ প্ৰাইমাৰী কমিটি, বুথ কমিটিৰ ভালেমান কাৰ্যকৰ্তা আমাৰ দলত যোগদান কৰিলে। মই এই যোগদান কৰা যি আমাৰ 3খন গাঁৱৰ পৰা মথনগুৰি সমষ্টিৰ বেলগুৰি, হেলনাৰ পৰা, কালজাৰৰ পৰা যিসকল আজি আমাৰ দলত যোগদান কৰিলে, মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, উষ্ম আদৰণি জনাইছোঁ। যে আজি সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ অসম, সমগ্ৰ বিটিআৰতে BJP দলৰ যি নেতৃত্ব, BJP দলৰ যি নীতি আদৰ্শ, সমগ্ৰ ৰাইজক লৈ যি কল্যাণকামী আঁচনি ৰূপায়ণ হৈ আছে, তাৰ প্ৰতি সমৰ্থন জনাই, তাৰ প্ৰতি আকৃষ্ট হৈ আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি আছে। আৰু আমিও বিটিআৰৰ মথনগুৰি সমষ্টিত এই যিসকল আমাৰ দলত যোগদান কৰিছে, তেওঁলোকক লৈ আমি দলটো আৰু শক্তিশালীভাৱে আগুৱাই লৈ যাম। আৰু মোদীজী ঠিক তেনেকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমিও ৰাইজৰ কাৰণে অহা দিনত ৰাইজৰ মংগলৰ কাৰণে আমি কাম কৰি যাম। BJP নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, গৌতম দাস, দিলীপ শইকীয়া, ৰঞ্জিত দাস, ভূমিতা দাস, সুপ্রিয়া রাজ, আলু দাস, শেফালী রাজবংশী, নিরূপা বর্মন, ববিতা বিশ্বাস, ববিতা পিন্ধা, তাৰপিছত আছে নৰোত্তম দাস, তেখেতৰ নেতৃত্বত আজি প্ৰায় 30ৰ অধিক, সাধন দাস, ৰঞ্জিত সূত্ৰধৰ, ৰূপচান সূত্ৰধৰ, ৰূপচান,
রাকেশ রাজবংশী, নিদুর দাস, কৃষ্ণ পঙ্কজ দাস, শ্যাম রাজবংশী দাস, ভিতরে ক্যাপটা ভালো মতো লাগাবো।